খৈৰাবাৰীৰ জাৰগাঁৱৰ ফুটবল টুৰ্ণামেণ্টৰ চেম্পিয়ন নাচনশালী এফচি। জাৰগাঁও প্ৰগতি সংঘৰ উদ্যোগত জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শনিবাৰৰ পৰা প্ৰয়াত ৰামেশ্বৰ শৰ্মা, নজল চহৰীয়া, ভদ্ৰকান্ত শইকীয়া, বাবুলাল চৌধুৰী আৰু বানেশ্বৰ ডেকাৰ সোঁৱৰণত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টখনি আজি সামৰণি পৰে। ভেৰগাঁও এফচি আৰু নাচনশালী এফচিৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনি উদ্বোধন কৰে জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ শৰ্মাই। উত্তেজনাপূৰ্ণ খেলখনৰ দ্বিতীয়াৰ্ধত নাচনশালী এফচিৰ হৈ বিশাল দৈমাৰীয়ে এক গ'ল স্ক'ৰ কৰাৰ কিছু সময় পিছতে ভেৰগাঁও এফচিৰ কমিন কছাৰীৰ এটা গ'ল পৰিশোধ কৰাত 1-1 গ'লত ড্ৰ হয়। ট্ৰাইবেকাৰৰ সহায়ত নাচনশালী এফচিয়ে 4-2 গ'লত ভেৰগাঁও এফচিক পৰাজিত কৰি চেম্পিয়নশ্বিপ হয়। শ্ৰেষ্ঠ খেলৰ সন্মান লাভ কৰে নাচনশালী দলৰ বিশাল দৈমাৰীয়ে। শ্ৰেষ্ঠ দলক 7,000 টকাৰ ট্ৰফি, পৰাজিত দলক 6,000 টকাৰ ট্ৰফি আৰু শ্ৰেষ্ঠ খেলৰ সন্মান লাভ কৰে নাচনশালীৰ বিশাল দৈমাৰীয়ে। বঁটাসমূহ প্ৰদান কৰে প্ৰাক্তন EM লোমশ্বৰ দৈমাৰী যোগেন শৰণীয়াই প্ৰদান কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। জাৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এই ফিল্ডত জাৰগাঁও প্ৰগতি সংঘৰ উদ্যোগত যে ইয়াত কিছু সমাজকৰ্মী ব্যক্তিসকলৰ নামত স্মৰণত এটা খেল আয়োজন কৰিছিল। আজি চূড়ান্ত খেলখনত মানে দুয়োটা দলে উপনীত হৈছিল। আমাৰ প্ৰথমে ক'ব লাগিব এতিয়া নাচনশালী এফচি, নেক্সট হ'ল ভেৰগাঁও এফচি। আৰু দুয়োটা দলে সঁচাকৈ তীব্ৰভাৱে খেল খেলি পেলাই ৰাইজক অলপ আমোদ দিছে, ভাল লাগিছে। তো আজি চূড়ান্ত খেলখনত ট্ৰাইবেকাৰ পদ্ধতিৰে 4-2 গ'লত আমাৰ ভেৰগাঁও এফচিক আমাৰ নাচনশালী এফচিয়ে পৰাস্ত কৰি পেলাই তেওঁলোকে চেম্পিয়নশ্বিপ পাবৰ কাৰণে সক্ষম হ'ল। আৰু আজিৰ সেই চূড়ান্ত খেল, সেই খেলখনে সঁচাকৈ উঠি অহা মানে প্ৰজন্মক কিছু হ'লেও উদগনি জনাব, এইটো মই আশা প্ৰকাশ কৰিছোঁ। আৰু তাৰপিছত আমাৰ কমিটিখনক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইমান মানে ৰিম'ট এলেকাত তেওঁলোকে সেই খেলখন পাতি পেলাই আজি মানে এইবাৰেই নহয়, তেওঁলোকে প্ৰতি বছৰে প্ৰায় মানে খেলখন মানে চলাই আহিছে। তাৰ কাৰণে মই প্ৰগতি সংঘৰ সভাপতি সম্পাদক প্ৰমুখ্যে তেওঁলোকৰ নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।